অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰা এটা কাৰ্যসূচী অনুসৰি আমি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰোঁ। আৰু এই স্মাৰকপত্ৰৰ মূলত আছে যে অতি শেহতীয়াভাৱে চৰকাৰখনে বিজেপি নেতৃত্বাধীন এই চৰকাৰখনে 900 বিধ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি আৰু শুল্কৰ বৃদ্ধি কৰাৰ ফলত আমি এই স্মাৰকপত্ৰ প্ৰেৰণ কৰোঁ মুখ্যমন্ত্ৰীলৈ। আৰু এই স্মাৰকপত্ৰৰ জৰিয়তে আমি এটা দাবী জনাইছোঁ যে তেখেতসকলে অনতিবিলম্বে এই যি শুল্কৰ বৃদ্ধি আৰু 900 বিধ জীৱনদায়িনী ঔষধ মূল্য বৃদ্ধি কৰাৰ যি তেখেতসকলে পৰিকল্পনা কৰিছে, এই পৰিকল্পনা তেখেতসকলে বাতিল কৰিব লাগে। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লখিমপুৰ জিলা সমিতিয়েও এই মুখ্যমন্ত্ৰীজনৰ এই যি সিদ্ধান্ত, এই সিদ্ধান্তক আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আৰু এই স্মাৰকপত্ৰৰ জৰিয়তে আমি দাবী জনাইছোঁ যে 900 বিধ ঔষধৰ মূল্য বৃদ্ধি আৰু শুল্কৰ যি বৃদ্ধি কৰিবলৈ পৰিকল্পনা কৰিছে, এই পৰিকল্পনা অতি শীঘ্ৰে বাতিল কৰিব লাগে। ইয়াৰ অন্যথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাধাৰণ জনগণৰ স্বাৰ্থত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰু এটা কথা এই স্মাৰকপত্ৰৰ জৰিয়তে আমি জনাব বিচাৰোঁ যে ইতিমধ্যে সকলো সাধাৰণ জনগণক যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী, এই সকলো সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ফলত আৰ্থিক অৱস্থা মানুহৰ তছনছ হৈ ভাগি পৰিছে। গতিকে পুনৰ যদি 900 বিধ ঔষধৰ সামগ্ৰীৰ দাম বৃদ্ধি কৰে বা শুল্কৰ বৃদ্ধি কৰে, তেতিয়া সাধাৰণ জনগণ কিন্তু যথেষ্ট অসুবিধাত সন্মুখীন হ'ব। গতিকে আমি এই স্মাৰকপত্ৰৰ জৰিয়তে পুনৰবাৰ আমি দাবী জনাব বিচাৰিছোঁ, অতি শীঘ্ৰেই চৰকাৰখনে এক সদুচিত পদক্ষেপ গ্ৰহণ কৰি এই যি কৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে, এই পৰিকল্পনা বাতিল কৰিব লাগে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমতে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ দিবলগীয়া হৈছে। ইয়াৰ কাৰণটো হ'ল সাধাৰণ ৰোগীসকলৰ ওপৰত তেওঁলোকে এটা বোজা জাপি দিব বিচাৰিছে। তেওঁলোকে জীৱনদায়িনী ঔষধসমূহৰ দাম বৃদ্ধি কৰি সাধাৰণ জনতাৰ অৱস্থা বৰ বেয়া ফাললৈ ঠেলি দিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্পষ্ট ভাষাৰে অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ যে তেওঁৰ এনেধৰণৰ সিদ্ধান্ত তৎকালীনভাৱে বাতিল হ'ব লাগে আৰু শুল্কৰসমূহ যি ধৰণে তেওঁ বঢ়াই তুলিছে, এই শুল্কৰসমূহ কমাব লাগে। ইয়াৰ অন্যথা কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰখনৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।